আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল। আজি পুৱাই এটা বেয়া খবৰ পালোঁ। এই ভিডিঅ'ত যে চাই আছে মানুহজন খেতিৰ মাজত পৰি আছে। এই মানুহজন হ'ল ওদালগুৰি জিলাৰ বুলিচুবা গাঁৱৰ শহীদ আলীৰ ল'ৰা চাইফুল ইছলাম। কাৰেণ্টত শ্বৰ্ট কৰি মৃত্যুবৰণ কৰিছে। কি এটা বেয়া লগা দৃশ্য। মানে মানুহজন লাইনৰ তার লগাব গৈছিল, যাইফালে তাৰত হাত লাগি ফালে মানুহজন মৃত্যুবৰণ কৰে। তো সেইকাৰণে কৈছোঁ সকলো ৰাইজক লাইনৰ কাম কৰাৰ আগতে যাতে আপোনালোকে সাৱধানতাৰে কাম কৰে, যাতে কাৰো ক্ষয় ক্ষতি নহয়। কাৰণ আমাৰ এলেকাত দেখা পাই আছোঁ প্ৰত্যেক বছৰে এজন দুজনকৈ মানুহ লাইনত শ্বৰ্ট কৰি মৃত্যুবৰণ কৰে। সেইকাৰণে সকলো ৰাইজক কৈছোঁ যে আপোনালোকে লাইনৰ কাম কৰাৰ আগতে যাতে জানা বুজা মানুহ মাতি লৈ যাতে কাম কৰে, যাতে আমাৰ মানুহৰ ক্ষতি নহয়। সেইকাৰণে যাতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে সকলোৱে চাব পাৰে আৰু সকলোৱে যাতে সজাগ হয়।